বিশিষ্ট কবি দেৱজিৎ বৰাৰ হালধীয়া পাতবোৰ শীৰ্ষক কাব্যগ্ৰন্থ শুভ উন্মোচন। অসমৰ অন্যতম এগৰাকী জনপ্ৰিয় কবি দেৱজিৎ বৰাৰ নৱমতম এখন কাব্যগ্ৰন্থ শুভ উন্মোচন লিডুৰ জগত চাংমাইৰ বাসগৃহত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত কৰা হয়। হালধীয়া পাতবোৰ শীৰ্ষক কাব্যগ্ৰন্থখন শুভ উন্মোচন কৰি বিশিষ্ট সাহিত্যিক, সাংবাদিক, শিক্ষাবিদ তথা চিত্ৰশিল্পী জগত চাংমায়ে তেওঁৰ বক্তব্যত কাব্যগ্ৰন্থখন উচ্চ মানদণ্ডৰ হৈছে বুলি কোৱাৰ লগতে কাব্য শিল্প চৰ্চা অব্যাহত ৰাখিবলৈ তেওঁ কবিগৰাকীক আহ্বান জনায়। এই অনুষ্ঠানত লিডু শাখা সাহিত্য সভাৰ সভাপতি সাহিত্যিক ডক্টৰ ৰঞ্জিত দত্ত, কবি শান্তনু চৰকাৰ, লিডু শংকৰদেৱ বিদ্যাপীঠ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী সুফাতি পমুং, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কবিতা চাংমাই আদি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা সাংবাদিক উপস্থিত থাকে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি লিডুৰ বাবে অতি গৌৰৱৰ দিন, এটা পবিত্ৰ দিন, যিহেতুকে আজি আমাৰ এই লিডুৰে অন্যতম এজন কবি, সু-সাহিত্যিক তথা গীতিকাৰ শ্ৰীমান দেৱজিৎ বৰাৰ এখনি কবিতা গ্ৰন্থ হালধীয়া পাতবোৰ, এখন তেওঁৰ তৃতীয় কাব্যগ্ৰন্থ আজি উন্মোচিত হৈছে আৰু মোৰে পৰম সৌভাগ্য যে মোৰ অতি মৰমৰ প্ৰাক্তন ছাত্ৰগৰাকীৰ এই অতি আকৰ্ষণীয় এটা নতুন ধাৰাৰে তেওঁ ৰচনা কৰা কাব্যগ্ৰন্থ, যিটো হাইকু কবিতাৰ দৰে চুটি চুটি কবিতা, তাৰ লগতে একোখন চিত্ৰ, এগৰাকী স্বনামধন্য চিত্ৰশিল্পী বৰগোহাঁই তেখেতে অংকন কৰি সোণত সুৱগা চৰাইছে। মই আশা ৰাখিম এই কাব্যগ্ৰন্থখনি সকলো পাঠকে আদৰি ল'ব আৰু মই অতি দৃঢ়তাৰে ক'ব পাৰোঁ যে কাব্যগ্ৰন্থখনিয়ে পাঠকক এক বিৰল অনুভূতি, এক বিৰল আনন্দ দিব। গতিকে মই আশা ৰাখিম যে এই পুথিখনে বহুলভাৱে প্ৰচাৰ তথা প্ৰসাৰতা লাভ কৰক, তাকে কামনা কৰি মই দীঘলীয়াকৈ ক'ব বিচৰা নাই। মই মোৰ পুত্ৰসমূহ, প্ৰিয় প্ৰাক্তন ছাত্ৰ দেৱজিৎ বৰাক মোৰ আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জনাই মধুক্ষণ বুলিয়ে কৈছোঁ। এই সুন্দৰ মধুক্ষণ এইকাৰণেই কৈছোঁ যে মোৰ এজন প্ৰিয় কবি, অসমৰ এগৰাকী জনপ্ৰিয় প্ৰতিষ্ঠিত কবি দেৱজিৎ বৰাৰ আজি তৃতীয়খন কাব্যগ্ৰন্থ হালধীয়া পাতবোৰৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থকাৰ সৌভাগ্য হ'ল। আজি এই গ্ৰন্থখনি উন্মোচন কৰিলে অসমৰ সাহিত্য জগতৰ এগৰাকী প্ৰতিষ্ঠিত ব্যক্তি, এগৰাকী চিত্ৰকৰ, সমাজসেৱক, অসম সাহিত্য সভাৰ লিডু শাখাৰ প্ৰাক্তন সভাপতি বন্ধুবৰ জগত চাংমাইদেৱে, আৰু এই অনুষ্ঠানত উপস্থিত আছিল মোৰ বন্ধুবৰ শান্তনু চৰকাৰ ডাঙৰীয়াও। গতিকে সকলোকে লগ পাই এটা সুন্দৰ পৰিৱেশত আজি এই কাব্যগ্ৰন্থখনিৰ উন্মোচন হ'ল। কাব্যগ্ৰন্থখিনি হাতত লৈয়ে চকু ফুৰাই চালোঁ, ভাল লাগিল। কাব্যগ্ৰন্থখনিত তিনিটা স্তৰৰ, তিনিটা ধৰণেৰে কবিতাবিলাক লিখিছে। সৰু সৰু জাপানী হাইকু কবিতাৰ দৰে অনুকৰণতে কিতাপখন লিখা হৈছে। তাত দুহৰীয়া কবিতা বা কপলেট, তিনিহৰীয়া কবিতা বা ত্ৰিচিত আৰু চাৰিহৰীয়া কবিতা বা কোৱাট্ৰেইনৰ আধাৰতে লৈ এই কাব্যগ্ৰন্থখনি প্ৰকৃতিৰ ওপৰত যি বিনন্দীয়া যি অনুভৱ, সেই বিনন্দীয়া অনুভৱৰ ব্যাকুলতাত কবি যেন তন্ময় হৈ পৰিছে আৰু তাৰেই প্ৰতিফলন ঘটিছে এই কবিতাত। মোৰ কবিতাবিলাক প্ৰায়ে একেষাৰতে পঢ়িলোঁ, যথেষ্ট আকৰ্ষিত কৰিছে আৰু সেয়েহে মই স্বতঃস্ফূৰ্তভাৱে আজি ঘোষণা কৰিছিলোঁ যে হালধীয়া পাতবোৰ কাব্যগ্ৰন্থখনি মই অতি সোনকাললৈ ইংৰাজীলৈ অনুবাদ কৰি এই গ্ৰন্থখনি প্ৰকাশ কৰাৰ ব্যৱস্থা ল'ম। কবি দেৱজিৎ বৰাক আন্তৰিক ধন্যবাদ জনাইছোঁ।
ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ দেৱজিৎ বৰাৰ কাব্য প্ৰতিভা যেন সদায় এনেদৰে জিলিকি থাকক। দেৱজিৎ বৰাই নতুন নতুন ধাৰাৰে বিশ্ব সাহিত্যত যিদৰে নতুন কবিতাই নতুন ধাৰা বৈছে সেই ঠিক তেনেকুৱা ধাৰাৰে যাতে কবিতা লিখক, কবিতাৰ জগত এখন মায়াজাল সৃষ্টি কৰক। ধন্যবাদ। আমি উপস্থিত হৈ আজি এই কবিতা পুথিখন উন্মোচন কৰিলোঁ। ইয়াৰ জৰিয়তে আমাৰ সাহিত্যৰ ভঁৰাল চহকী হৈছে বুলি মই অনুভৱ কৰিছোঁ। মোৰ ফালৰ পৰা মই বিশেষ নকওঁ, এটা কথা খালি ক'ব বিচাৰিম যে তেখেতৰ যিখন কিতাপ মই ইয়াত বহি থাকোঁতে মই ভাবি আছিলোঁ, যিহেতু মই মাৰ্ঘেটা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ সম্পাদক, গতিকে মোৰ ফালৰ পৰা মই ভাবিছোঁ এই কিতাপখন আমাৰ মাৰ্ঘেটা মহাবিদ্যালয়ৰ যি লাইব্ৰেৰী আছে তাত সংৰক্ষণৰ ব্যৱস্থাৰ বাবে মই তেখেতৰ পৰা কপি দুটা নি সংৰক্ষণৰ ব্যৱস্থা এটা কৰাৰ আৰু দ্বিতীয় কবিতা বুলি ক'লে কবিতা বলীয়া মানুহবিলাক যিমানে যি হয় আমি আহিবলৈ চেষ্টা কৰোঁ আৰু মই ঠিক সময়মতে ইয়াত আহি পাইছোঁ। কবিতা দেৱজিতৰ কবিতা কিনো ক'ম, আজিৰ পৰা বহুত বছৰ আগত দেৱজিতৰ বহুত কবিতাৰ কথা মনত নাই, কিন্তু এটা কবিতাৰ কথা মোৰ এতিয়াও